নমস্কাৰ বৈদিক এখম চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ সৈতে MIT ইউনিভাৰ্চিটি আৰু CSC একাডেমীৰ মাজত হোৱা টাই-আপৰ বিষয়ে আলোচনা কৰিম। বন্ধুসকল, যদি কোনো কাৰণবশতঃ আপুনি আপোনাৰ পঢ়া সম্পূৰ্ণ কৰিব পৰা নাই বা আপোনাৰ ওচৰ-পাজৰৰ কোনো চিনাকি ব্যক্তি আছে যাৰ নেকি কোনো ডাঙৰ ইনষ্টিটিউট এখনত পঢ়াৰ সপোন আছে, কিন্তু ওচৰ-পাজৰে তেনে ডাঙৰ ইনষ্টিটিউট নথকাৰ বাবে পঢ়া সম্পূৰ্ণ কৰিব পৰা নাই, তেন্তে আপোনালোকে নিজৰ অসম্পূৰ্ণ পঢ়া সম্পূৰ্ণ কৰিব পাৰে দেশৰ নামী দামী ইনষ্টিটিউট MIT ইউনিভাৰ্চিটিৰ সৈতে। BA, BCom, BCA, MCA, MCom আদি বহু ধৰণৰ কৰ্চ কৰিব পাৰে, যাৰ বিষয়ে মই ইয়াত বিতংভাৱে আলোচনা কৰিম যে কেনেকৈ ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব, কি হয় গোটেই আপডেট। এই সকলোবোৰ কথা মই আপোনালোকৰ সৈতে আলোচনা কৰিম, কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে বন্ধুসকল, আপোনালোকে যদি আমাৰ চেনেলত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো নিশ্চয়কৈ টিপি দিব। আৰু যদি ভিডিঅ'টো পছন্দ হয় তেন্তে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব যাতে আমি আৰু উৎসাহিত হওঁ আৰু নতুন ভিডিঅ' বনাবলৈ। যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে তেন্তে কমেণ্ট বক্সত নিশ্চয় লিখিব। তেন্তে বন্ধু-বান্ধৱীসকল, এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়ো। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে CSC এতিয়া MIT ইউনিভাৰ্চিটিৰ সৈতে টাই-আপ হৈছে to offer graduation courses, BA, BCom আৰু post graduation courses। আৰু যদি আপোনালোক কোনোবাই ত্যাগী ছাৰৰ টুইটাৰ ফলো কৰে তেন্তে তাত নিশ্চয় এই বিষয়ে দেখিব পাৰিব আৰু বিভিন্ন নিউজ আৰ্টিকেলতো এই বিষয়ে আলোচনা কৰা হৈছে। CSC আৰু MIT দুয়োটা একেলগ হৈ গৈছে অনলাইন এডুকেশ্যন প্ৰভাইড কৰিবৰ বাবে। গ্ৰামীণ ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষা প্ৰদান কৰিবৰ বাবে CSC আৰু MIT ইউনিভাৰ্চিটি একেলগ হৈছে। ইয়াত চাওক, BA, BCom, BBA বহু ধৰণৰ আণ্ডাৰ গ্ৰেজুৱেট কৰ্চ আৰু পষ্ট গ্ৰেজুৱেট কৰ্চ যেনে MCA, MCom আদি CSCৰ মাধ্যমেৰে উপলব্ধ হৈ আছে। আৰু এই কৰ্চসমূহত কেনেকৈ এনৰোল হ'ব সেই বিষয়ে জনাম, কিন্তু তাৰ আগতে মই আপোনালোকক জনাব বিচাৰিছো যে এইটো কি আৰু ই কেনেকৈ কাম কৰে। তেন্তে আপোনালোকক জনাব বিচাৰিছো যে প্ৰায় 15 লাখ ষ্টুডেণ্ট ইয়াৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন হ'ব বুলি অনুমান কৰা হৈছে আৰু এই সুবিধাসমূহ 5000 CSC একাডেমীক দিয়া হৈছে, যিবোৰ প্ৰতিটো ব্লকত এটা বা দুটা খোলা হৈছে। কেৱল সেইবোৰৰ মাধ্যমেৰেহে ৰেজিষ্ট্ৰেশ্যন হ'ব। আৰু ইয়াত যিবোৰ গ্ৰেজুৱেট কৰ্চ আছে যেনে BA, BCom, BCA, BBA, MCA, MCom সেইবোৰ কৰোৱা হ'ব। এতিয়া যিসকল ব্যক্তি আছে যিয়ে কোনো কাৰণবশতঃ পঢ়া সম্পূৰ্ণ কৰিব নোৱাৰিলে বা যিসকল মহিলা বা কিশোৰীসকল গাঁৱৰ পৰা দূৰত যাব নোৱাৰে, সেইসকলৰ বাবে ই এক সোণালী সুযোগ। এই CSCৰ মাধ্যমেৰে তেওঁলোকে গ্ৰেজুৱেশ্যন সম্পূৰ্ণ কৰিব পাৰিব আৰু ভৱিষ্যতে চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। অধিক তথ্যৰ বাবে আমাৰ পৰৱৰ্তী ভিডিঅ'টোলৈ অপেক্ষা কৰক। ধন্যবাদ।